খনচিঙে মানে মই ললে তাৰ আপত্তি নাই কোনো হা খনচিঙত কিমান লাগে মই কৈছো আপোনাক কিমান লাগে পতাবো আছিলো মই দি দিম মই কামটো আনিছো ওপৰৰ পৰা হা এইটো জগত ইংলিছ এডুকেশ্যন নিয়ম এইটো চবে জানে পতাবেও জানে পতাবক সুধি কিনে আহিবা জগত ইংলিছ হল এডুকেশ্যন নিয়ম ডেপুটি চেয়াৰমেন ৰিতেশ আৰু মই গৈছো জগতৰ তাত বোলে এইবাৰ কাৰ্বি আংলঙত 11টা ব্লক 7টা ব্লক কাম আমি কৰিম কিমান লাগে জগতে কৈছে 22 লাখ লাগিব পিছত ৰিতেশে কোৱাৰ কাৰণে 20 লাখত দাম হ'ল এইটো কৰি আমি কামটো আনিলো কামটো আনাৰ পিছত খনচিঙে প্ৰথমে মানে হেৰি মানে তো তাৰ কথাটো কোনো পাত্তাই নিদিয়ে কাউন্সিলত একদম মাক দেউতাকৰ পথত প্ৰথমে খনচিঙৰ তাতে কৈছিলো মই আৰু প্ৰতাপক ক'লো তো প্ৰতাপক কৈছিলো যে তোৰ 2 টকা লাভ হ'ব তোক দি দিম অলপ দুজনে মিলি কৰো ফাইনেন্স মোৰ জগতে আমাক দুবাৰ ঘূৰাইছে মোক আৰু প্ৰতাপক সুধি কিনে প্ৰতাপক দুবাৰ গৈছো দুবাৰ ঘূৰাইছে নাই মানে ৰেছপন্স দিয়া নাই কথাটো ভাত খালে কৈ শুই আছে ছাৰ শুই আছে ৰেষ্ট লৈ আছে ক'ত গৈছো খনচিং তাৰমানে খনচিঙৰ কথা গুৰুত্ব দিয়া নাই ডাইৰেক্ট মই ডেপুটি তাত গৈছো প্ৰতাপক লগত লৈ গৈছো বোলে দাদা এইটো কাম লাগে মোৰ হয়তো কিয় আগতে মোক কিয় কোৱা নাই এইটো কাম এইবাৰ কৰিবি যদি তোক মই চাউল দিছো মই কৈছো নাই চাউলটো দিছে দাদা কিন্তু এইটো ইউনিফৰ্মটো যোৱা বছৰত কাপোৰ মটৰ কৰি আছে সেইটো মই কৰিম তই সোণৰ দোকানো খুলিলি মই ভাবিছো তই নকৰ নেকি সেইকাৰণে ময়ো তোক ফোন কৰা নাই এনেকে ক'লে আৰু পিছত মই কৈছো না দাদা মই কৰিম ঠিক আছে বল মোক কৈছে ফোন মাৰিলে জগত নাই জগত গৈছে তাৰ সমষ্টি পিছত কৈ আছে কালিয়া প্ৰতাপ পিছদিনাখন যোৱা নাই পিছদিনাখন যোৱাৰ পিছত মই আৰু ডেপুটি গৈ পেলাই কামটো আনিলো আনাৰ পিছত এতিয়া কি হৈছে নন্দু চন্দু কিছুমান ল'ৰা আছে ইয়াৰ সমষ্টি ইয়াত আমাৰ আধাৰত এই নন্দু চৌহান চিনি পাইছে কি কৰিছে বাইদেউক যে আমাৰ খনচিং মিছেছ ছাৰৰ মিছেছক লৈ হাওৰাঘাট সমষ্টি বেলেগ সমষ্টিটো কৰিব নোৱাৰে হাওৰাঘাট সমষ্টিটো খেলি মেলি কৰি দিছে হাওৰাঘাট সমষ্টিটোৰ স্কুলত গৈ কয় নাই এইটো নহ'ব এইটো আমি কৰিম হেন কৰিম তেন কৰিম ব্লক অফিচত গৈছে ব্লক অফিচত বিমলে কৈছে বিমলটো হ'ল তোৰ সৰ্বশিক্ষা কিবা না বিমলে কৈছে এইটোতো ওপৰৰ পৰা বাপনৰ নামত আহিছে তোমালোকে এক কাম কৰা তোমালোকে দিয়ে তাত জগত ছাৰৰ তাত যোৱা জগত ছাৰ যদি দিয়ে কেঞ্চেল কৰে কৰিব পাৰিলে পাৰে সিহঁতে গ'লে কোনো কাম হোৱা নাই কোনো পাত্তা পোৱা নাই স্কুলে খনচিঙৰ মাইকীয়ে মাষ্টৰ বিলাকক ফোন কৰি আছে যে ইমান বেয়া কাম কৰিছে না মই ক'লো নহয় এইটো শুনি জগত ছাৰে বেয়া পাইছে জগত ছাৰে কৈছে তাৰতো মেডিকেল ডিপাৰ্টমেণ্ট আছে সেইটো ডিপাৰ্টমেণ্ট মই আজিলৈকে তাক হাত দিয়া নাই সি কিয় মোৰ এইটো ডিপাৰ্টমেণ্টত তাক সি মানে হাত দি আছে মই এইটো বুজি পোৱা নাই জগত ছাৰে জগত ছাৰে কৈছে তাৰতো মেডিকেলত ইমান বস্তু ওলাইছে মইতো আজিলৈকে একো কোৱা নাই মোৰ বস্তুটো আকৌ তাৰ মিছেছে কিয় এনেকা কৈছে তাৰপিছত ব্লক অফিচত ফোন কৰি দিছে কৈছে বোলে এই BMC আছে আমাৰ হাওৰাঘাট ব্লকৰ তকবি ফোন কৰি কৈছে বাপনক দিব লাগে আৰু মই নাজানো মই এটা কথা একবাৰে কৈছো আৰু বেলেগক যাতে পাব নালাগে কৈছে সিহঁতে গাড়ী লৈ স্কুলে ঘূৰি পিছত খনচিঙে মোক মাতিছে বাপনে পেলাচোন খনচিঙত গলো এই নন্দুক কেইখনমান স্কুল দি দে মই কৈছো ছাৰ এইটোতো অলৰেডি কাপোৰ চিলোৱা হৈ গ'ল কৈছে হয় নেকি খনচিং মাটি ইমান বেয়া নহয় বুজিছে কৈছে হয় নেকি ঠিক আছে হ'ব যা মই কথা পাতিম আকৌ তাৰ মাইকীয়ে সব মাষ্টৰনীক বোলে ফোন কৰে নাই বাপনে ক'লে হ'ব নেকি আমাৰ সমষ্টিৰ কাম নন্দুৱে কৰিব এনেকা কৰি এটা বহুত ডাঙৰ জেং খনচিং ছাৰৰ লগত আৰু মোৰ লগত লগাই দিছে বুজিছে তাৰপিছত খনচিং ছাৰক মই ক'লো মই যে জগতক যিটো টকা দিছে এইটো টকাটো মই দি দিম যে তই কাম নিদিলে মই কৈছো মই কাম নিদিওঁ কিন্তু পোৱাই নাই সিহঁতে যে পুৰা কাম মই কৰি আছো কথা বুজিছে নে নাই কিন্তু সেইটো কাৰণে মই কৈছো ছাৰ মোৰ খং উঠি গ'লে জিদত গ'লে মই কাকো নিদিওঁ কিন্তু মাটিটোত যে বদলিয়ে যে কিবা কৰি আছে না পনক মই যদি জিদত যাওঁ না সি হাৰি যাব তো পনক ময়ো গম পাইছো গৌতম সূত্ৰধৰৰ পৰা এটা জেগাতটো হাৰি যাব পিছতটো আৰু কথা আছেতো কোনটো বাকীখিনি মানে এটা কেছততো তই জিকি যাবি এইবিলাকো চেলেঞ্জ লোৱা ল'ৰাটো পিছলৈতো তোৰ চিন্তা কৰিবি তই বিভিন্ন ধৰণৰ লাখে টকা ডেভেলপমেণ্ট নামত ইয়াৰ ওপৰত তেওঁলোকে পইচা প্ৰদান কৰি আহিছে কিন্তু এই সঠিক পইচাবিলাক ক'ত যায় আৰু লগত আমি ক'ব বিচাৰোঁ বা আমি লিখিতভাৱেও আমি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষক আমি জনাই আছো যে ইউনিফৰ্ম নামত বাপক এটা খেলি মেলি এটা আমি গোপন তথ্য শুনিবলৈ পাইছোঁ যে বাপক এটা খেলি মেলি এটা লুণ্ঠন হোৱা এটা ষড়যন্ত্ৰ এটা লিপ্ত হৈছে কিন্তু এতিয়া আমি কিছুদিন আগত লক্ষ্য কৰিব পাইছোঁ এটা ভিডিঅ' ফোন ৰেকৰ্ডিং এটা ভাইলেন হৈছে বিভিন্ন ধৰণৰ কাৰোবাক পইচা দিয়া এটা বিভিন্ন ধৰণৰ এটা ভাইলেন হৈছে কিন্তু আমি ক'ব বিচাৰোঁ যে সেই
যদি সেই কথাখিনি হয় তেতিয়াহ'লে সঠিক ইউনিফৰ্মটো যোনটো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীবিলাকে সঠিক মূল্য ইউনিফৰ্মটো ক'ৰ পৰা পাব সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যম যদি যে ইমিডিয়েটলি এইটোৰ ওপৰত CBI তদন্ত হ'ব লাগে আৰু অনাগত দিনত যদি সঠিক যদি ইউনিফৰ্ম আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীবিলাকে যদি ইউনিফৰ্ম সঠিক মূল্য যদি নাপায় তেতিয়াহ'লে অচুকাই সুকীয়াই দিব বিচাৰোঁ যে অনাগত দিনত গণতান্ত্ৰিক মাধ্যম চলি আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম অটোনমাছ কাউন্সিলে ইমিডিয়েটলি এইটো তদন্ত কৰিব লাগে ND24